হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। ময়ো ভালে আছোঁ। মই গীতাঞ্জলি, আমাৰ ইউটিউব চেনেল জি শ্বেয়াৰ বিন্দাছৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ আগত পানীলাও, মাছ আৰু আলুৰ এটা সহজ ৰেচিপি। এইটোতো সকলোৱে বনাব জানে, তথাপিতো মই যিবিলাকে নতুনকৈ শিকিছে কিটচেনৰ কাম, তেখেতসকলৰ কাৰণে এইটো ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ' শেষলৈকে চাই থাকক। এতিয়া মই পানীলাওটো সৰু সৰুকৈ কাটি লৈছোঁ, দেখিছে এনেকুৱা চাইজত সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত এয়া আলু আৰু এইকেইটা জলকীয়াকেইটা শুকাই গৈছিলে। মই এনেকুৱা জলকীয়াবিলাক আচলতে পেলাই নিদিওঁ, ভাজি বা চব্জিতে দি দিওঁ। আৰু এয়া পিঁয়াজকেইটা কাটি লৈছিলোঁ আৰু মাছ তাৰে পিছত মই হালধি নিমখ সানি লৈছোঁ আৰু ইয়াতে আদা নহৰু পেষ্ট আছে। আহকচোন এতিয়া মই মাছৰ আঞ্জাখন পানীলাওৰে কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আহক, চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া কেৰাহীত তেলটো গৰম হোৱাৰ পিছত মাছটো মই ফ্ৰাই কৰি লৈছোঁ। এইটো বাৰু আচলতে দেখাব লগা কোনো ভিডিঅ' নহয়, তথাপিতো যিহেতু মাছেৰে বনাম সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। এয়া মাছ ভাজি লোৱা তেলতে মই অকণমান পাঁচফোৰণ আৰু আদা নহৰু আৰু পিঁয়াজ দি ভালদৰে লৰাই ল'ম আৰু ফ্ৰাই কৰি ল'ম। সেইখিনি ফ্ৰাই হোৱাৰ পিছত মই ইয়াতে দি দিম এয়া কাটি ৰখা পানীলাওখিনি দি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম, যেতিয়ালৈকে মিহি হৈ নাযায় আৰু ভাজোঁতে তেতিয়ালৈকে মই ভাজিয়ে থাকিম আৰু মোটামুটি 5 মিনিট 10 মিনিটমান ভাজিব লাগিব। যদি কুমলীয়া হয় লাওটো বহুত বেছিকৈ ভাজিব নালাগে, যদি কুমলীয়া নহয় লাওটো অকণমান বেছিকৈ ভাজিব লাগিব। মোৰ লাওটো আচলতে কুমলীয়া আছিলে, মই বেছি টাইম ভাজিব লগা নহ'লে। এয়া আধা ভাজি হোৱাৰ পিছত মই ইয়াতে নিমখখিনি দি দিছোঁ আৰু লগতে ইয়াতে এইখিনি দি অকণমান সময় ভাজি ল'ম বাৰু। নিমখখিনি দি মোটামুটি 2 মিনিটমান সময় ভালদৰে লৰাই ল'ম। তাৰপিছত মই ঢাকোনখন লগাই দিম। এয়া মই ঢাকোনখন লগাই উঠাই লৈছোঁ। প্ৰায় নিমখখিনি দিয়াৰ পিছতে এইখিনি ভালদৰে যেতিয়া সিজি গৈছে, এতিয়া ইয়াতে মই দি দিম এয়া খুন্দি ৰখা জিৰা জালুকৰ গুড়ি আছিলে, সেই অকণমান দি দিছোঁ। লগতে অকণমান হালধিও দি দিছোঁ। এইখিনি দিও এতিয়া মই ভালদৰে অকণমান সময় ভাজি ল'ম। এইখিনি ভাজি প্ৰায় ভাজি হৈয়ে গৈছে, মোৰ 90% ভাজি হৈয়ে গৈছে, ধুনীয়াকৈ সিজিয়ে গৈছে। এতিয়া এইখিনি চাওকচোন, ইমান ধুনীয়া কালাৰ ওলাই গৈছে। মছলাখিনি দিয়াৰ পিছত হালধি আৰু জিৰা জালুকৰ গুড়িখিনি দিয়াৰ পিছত ইমান ধুনীয়া কালাৰ ওলাই গৈছে। ইয়াতে মই এতিয়া পিচি ৰখা ঘৰতে খুন্দি লোৱা জলকীয়াৰ গুড়ি হয়, এইখিনি দিওঁ মই এতিয়া অকণমান সময় ভাজি ল'ম। চাওকচোন ইমান ধুনীয়াকৈ সিজি গৈছে, কি ধুনীয়া কালাৰ ওলাইছে। এতিয়া মই এইখিনিত মই 2 মিনিটৰ কাৰণে ঢাকনিখন লগাই থ'ম। এয়া ঢাকনিখন গুচাই লৈছোঁ। চাওক ইমান ধুনীয়াকৈ সিজি গৈছে। আচলতে আগতে সিজি গৈছিলোঁ, তথাপিতো মই মছলাখিনি দিয়াৰ কাৰণে আৰু অকণমান সময় ঢাকনিখন লগাই থৈ দিছিলোঁ। এয়া চাওকচোন হৈয়ে গৈছে। এতিয়া মই ইয়াতে মোক যিমানমান অনুমানৰ আঞ্জা লাগিব সেই হিচাপতে মই আঞ্জাৰ পানীখিনি দি দিম। ঠাণ্ডা পানী দি দিছোঁ, মই গৰম পানী নিদিওঁৱেই প্ৰায় আঞ্জাত, কেতিয়াবা দিওঁ, নিদিয়া নহয় কেতিয়াবা। আৰু এইখিনি দি এতিয়া মই ভালদৰে উতলাই ল'ম। এয়া মোৰ মাছৰ আঞ্জা উতলি আছে, দেখিছেনে ইমান ধুনীয়াকৈ উতলি গৈছে। ইয়াতে মই এই উতলি থকা মাছৰ আঞ্জাখিনিতে মই ভাজি ৰখা মাছখিনি দি দিছোঁ। এয়া মাছখিনি দিওঁ মই বহুত বেছি সময় উতলাই নলওঁ, 5 মিনিটমান ভালদৰে উতলাই ল'ম আৰু তাৰপিছতে মোৰ আঞ্জাখন ৰেডিয়ে হৈ যাব। চাওকচোন মোৰ আঞ্জা ৰেডি হৈ গৈছে, ইমান ধুনীয়াকৈ আঞ্জাখন উতলিছে। এতিয়া মই আঞ্জা খাব পৰা হৈয়ে গ'ল। এয়া যে দেখিছে, ইয়াতে পানীলাওৰ বাকলি আৰু আলুখিনি মই ভাজিছোঁ। আচলতে পানীলাওৰ বাকলি মই কেতিয়াও পেলাই নিদিওঁ, আলুৰ লগত এনেকৈ ভাজি খাওঁ, কেতিয়াবা বৰা বনায়ো খাওঁ। মই সেইটো কেতিয়াবা ৰেচিপি হিচাপত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। পানীলাওৰ আচলতে একো বস্তুৱে পেলাই নাযায়, গুটিটো আমি মাছেৰে বনাই খাব পাৰোঁ আৰু বাকলিটো এনেকৈ আলুৰ লগত ভাজি খাব পাৰোঁ, বৰা বনাই খাব পাৰোঁ। এয়া চাওক মোৰ পানীলাওৰ লগত বনোৱা মাছৰ আঞ্জাখন পূৰা ৰেডি হৈ গ'ল। ইমান ধুনীয়া কালাৰ ওলাইছে, খাবলৈ বহুত টেষ্টি লাগে। আপোনালোকে যদি বনাই খাই পোৱা নাই, এবাৰ বনাই খাবচোন। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে কমেণ্ট এটা কৰিব। আজিলৈ আহিছোঁ, বাই বাই।